সকলোলৈকে বিহুৰ শুভেচ্ছা দিছোঁ। আজি গৰু বিহু আৰু গৰু বিহুত আমাৰ পৰম্পৰাই হ'ল যে আমাৰ ঘৰৰ গৰুজনীক আনি আমি ধুৱাই নোৱাই তেওঁক সুন্দৰভাৱে লাও বেঙেনা খোৱা, দীঘলীতি দীঘল পাতেৰে কোবোৱা, এই ধৰণৰ যিটো পৰম্পৰা, এই পৰম্পৰা আমি ৰক্ষা কৰিছোঁ। আৰু আজি ইয়াত পাগলাদিয়াত নদীত আমি এই অঞ্চলৰ সকলো গৰু লৈ গৌপালকসকল আহিছে, আমাৰ কৃষিজীৱী ৰাইজ আহিছে, সকলোৱে মাহ হালধি সানি গৰুজনীক গা ধুৱাইছে, দীঘলতি দীঘল পাতেৰে কোবাইছে, লাও বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰিছে আৰু সকলোৱে এটা আনন্দমুখৰ পৰিৱেশৰ মাজেৰে এই গৰু বিহু উদযাপন কৰিছে। মই সকলোকে শুভেচ্ছা দিছোঁ। আৰু গৰু বিহুৰ জৰিয়তে আমি কৃষিজীৱী ৰাইজে বিহু উদযাপন আৰম্ভ কৰোঁ আৰু পৰিয়ালটোৰো মংগল কামনা কৰোঁ। কাৰণ গাইজনী সুন্দৰভাৱে থাকিলে, গৰুটো সুন্দৰভাৱে থাকিলে আমাৰ কৃষক ৰাইজৰ কাৰণে এটা সম্পদ আৰু এই সম্পদৰ জৰিয়তে আমি কৃষিজীৱী ৰাইজ আগবাঢ়ি যাওঁ। গতিকে মই সকলোকে এই পবিত্ৰ দিনত শুভেচ্ছা জনাইছোঁ। অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ যে বছৰৰ এই ৰঙালী বিহুৰ জৰিয়তে আমাৰ সকলোৰে যাতে জীৱনটো ৰঙেৰে উপচি পৰে, জীৱনটো সুন্দৰভাৱে উদযাপন কৰোঁ আৰু আমাৰ চহকী পৰম্পৰাসমূহ আমি ৰক্ষা কৰিব পাৰোঁ।